নমস্কাৰ লৈ আহিছোঁ এই মুহূৰ্তত অসমৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ দলত যোগদান কৰিয়ে এতিয়া বিজেপি দলৰ বিৰুদ্ধে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰণ কংগ্ৰেছী অশোক শৰ্মাৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গেং বুলি অভিহিত কৰিছে যি দাদা ব্ৰিগেডৰ সদস্য বিজেপি দলত আছে বা যিসকল হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিধায়ক আছে যি দাদা ব্ৰিগেড বুলি কয় এই দাদা ব্ৰিগেডক তুলনা কৰি গেঙৰ সৈতে তুলনা কৰিছে এতিয়া প্ৰাক্তন বিজেপি বিধায়ক তথা কংগ্ৰেছী অশোক শৰ্মাই। কালিৰ দিনত নলবাৰীত ৰাজীৱ ভৱনত কংগ্ৰেছ দলত যোগদান কৰিয়ে আক্ৰমণাত্মক হৈ উঠিল বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কি ধৰণে ষড়যন্ত্ৰ কৰি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা হিমন্ত বিশ্ব শৰ্মাই আঁতৰাইছিল এই সম্পৰ্কেও এতিয়া মন্তব্য কৰিছে অশোক শৰ্মাই। লগতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী নেতা অশোক শৰ্মাই। আৰু এই সন্দৰ্ভত অশোক শৰ্মাই কালিৰ দিনটোত নলবাৰীৰ ৰাজীৱ ভৱনত বিজেপি দলৰ কেইগৰাকীমান নেতাৰ বিৰুদ্ধে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু বিস্ফোৰক মন্তব্য কৰিছিল। আৰু অশোক শৰ্মাই কালিৰ দিনটোত কি মন্তব্য কৰিছিল এই মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ। ব্যক্তিসকলক প্ৰতিষ্ঠা কৰাৰ কাৰণে যত্ন কৰিলে অসমখনৰ উন্নয়নৰ কাৰণে কোনো কাম আমি কৰা দেখা নাপালোঁ। বিশেষকৈ নিবনুৱা যি সমস্যা এই সমস্যাটোক যি ঢাক ঢোলকৈ বজাই প্ৰচাৰ চলাইছে প্ৰায় ৯৭,৯৭০ গৰাকী, মই আজিৰ এই মঞ্চৰ পৰা কৈছোঁ এইটো সম্পূৰ্ণ শুদ্ধ নহয়। এই কথাটো মই যিহেতু সেই দলত আছিলোঁ, ক'ত কোন বিভাগত কিমান নিযুক্তি হৈছিল সেই কথাটোৰ আমাৰো এটা উমান আছিল। কিন্তু মিছা কথা এটাকেই এগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰে প্ৰতি কৈ থাকিলে ১ লাখ নিযুক্তি দিয়াৰ কথাটো তেওঁ সঁচা বুলি পৰিগণিত কৰাৰ কাৰণে সদায় এটা হিচাপ দি থাকে, কিন্তু এইটো বোকাত মিছা। গতিকে এনেকুৱা মিছলীয়া ঠগ প্ৰবঞ্চক যিসকলৰ ক্ষেত্ৰত হৈছে তেখেতসকলে বুজি পায়। মই এগৰাকী সেই দলটোৰে মই বহু দলৰ দায়িত্ব আছিলোঁ, দলে মোক যথেষ্ট দিছিল আৰু দলৰ সেইকাৰণে মই ভাল অৱস্থাত তাৰ পৰা অব্যাহতি লৈছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে বা নগৰ নিকায়সমূহত চৰকাৰ চলি থকাৰ পিছত বা মই নিজেও এটা নিগমৰ অধ্যক্ষ হৈ থকাৰ পিছত সেই অধ্যক্ষৰ পদ অব্যাহতি দি ত্যাগ কৰি মই আজি এই দলটোলৈ আহিছোঁ। এইকাৰণে যে এই দলটোতো দেশখন শাসন কৰি অগ্ৰগতি কৰাৰ এক সপোন আছে। আমি যদি স্বাধীনতাৰ পৰা এই ৭৭ বছৰে ইতিহাস চাওঁ তেনেহ'লে প্ৰায় ৪৬ বছৰে এই কংগ্ৰেছ দলে শাসন কৰিছিল। সমাজখন তেতিয়া কিন্তু বিভাজিত হোৱা নাছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত প্ৰথম ৫ বছৰক যদি বাদ দিওঁ, মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যদি শাসন কৰাৰ কথা বাদ দি এই ৩ বছৰ ধৰোঁ, এই ৩ বছৰতে হিন্দু আৰু মুছলমানৰ কথা বাৰে প্ৰতি কৈ তেওঁ সমাজখন বিভাগ কৰি হিন্দুৰ ভোটেৰে আৰু হিতাধিকাৰীৰ ভোটেৰে শাসন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে এইটো ২০২৬ চনত উফৰাই পেলোৱাৰ এক সংকল্প লৈ মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা অব্যাহতি লৈ কংগ্ৰেছ দলত আজি চামিল হৈছোঁ। মই সভাপতি বা অন্যান্য বিষয়াসকলক কৈছোঁ যে মই দীৰ্ঘকাল নিষ্ঠা সহকাৰে এটা দলত যেনেদৰে সেৱা কৰিছিলোঁ সেই একেই পদ্ধতিৰে এই দলটোৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক লৈ মই আগবাঢ়ি যাম। কাৰণ মই জানো যে দল এটাৰ মূল চালিকা শক্তিটো হ'ল বুথ। ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ষ্ট্ৰাকচাৰ অকণমান বেলেগ। ইয়াত নিখিল ভাৰত কংগ্ৰেছ সমিতি, তাৰ তলত প্ৰদেশ কংগ্ৰেছ সমিতি, তাৰপিছত জিলা প্ৰদেশ কংগ্ৰেছ সমিতি, তাৰপিছত ব্লক কংগ্ৰেছ সমিতি, মণ্ডল কংগ্ৰেছ সমিতি, তাৰপিছত বুথ কংগ্ৰেছ সমিতি। এই কথাখিনি মই এখেতসকলৰ পৰা লৈছোঁ। আৰু এই বুথ পৰ্যায়ৰ কৰ্মীখিনিৰ লগত আমি যেতিয়া একাত্ম হ'ব পাৰিম, তেওঁলোকে এইকেইদিন এই ৩টা বছৰত যেনেদৰে লঘু লাঞ্ছিত হৈছে আৰু কেৱল হিতাধিকাৰীৰ দ্বাৰা ভোট সংগ্ৰহ কৰাৰ যি সংকল্প লৈছে এই সংকল্পক আমি ওপৰাব লাগিব। কাৰণ মই আজি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা আহে দেখিবলৈ ভাল, যে তাক কয় অৰুণোদয় দিম,
নাহিলে কিন্তু কাটিম কয় যে ঘৰ দিম যদি সভাত নাহা তোমালোকৰ ঘৰ কাটি দিম আজি এইটো নলবাৰী সমষ্টিত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে কাৰোবাক কৈছে তুমি যদি অশোক শৰ্মাৰ লগত যোৱা তোমাৰ ঘৰৰ নাম কিন্তু কাটি দিম মই কৈছো মোৰ লগত কোনো আহিব নালাগে কাৰণ এই চৰকাৰখন তোমালোকে কৰিছা ঘৰটো তোমালোকে লোৱা তাত আপত্তি নাই কিন্তু ঘৰটো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা দিয়া নাই গতিকে তেওঁৰ পৰা ঘৰ ল'বা তেওঁ দিয়া ঘৰ ল'বা কিন্তু ভোট তুমি আমাৰ লগত দিবা গতিকে এই আহ্বান জনাইছো মই তেওঁলোকক কোনো ধৰণৰ কষ্ট দিব খোজা নাই আৰু মই দেখিছো যে মই যেতিয়া কংগ্ৰেছলৈ আহিম বুলি মই নিজে কৈছিলো সেই সময়ত সেই দলটোৰে ধুৰন্ধৰ কেইজনমান ব্যক্তিয়ে মোৰ ফটোখন দি 40,000 সমৰ্থকক লৈ হেনো মই কংগ্ৰেছত যোগদান কৰিম বুলি এটা অপপ্ৰচাৰ চলাইছে মই এই কথাটো স্পষ্টীকৰণ 11 তাৰিখে দিছো 21 তাৰিখে দিছো কিয় যে এইটো তেওঁলোকৰ এটা ষড়যন্ত্ৰহে মই আমাৰ পাটোৱাৰী ডাঙৰক কৈছো জিলা সভাপতি ডাঙৰীয়া তেখেতে মোক সুধিছে যে আপোনাৰ লগত কোন আহিব মই কৈছো মই অকলে যাম যিহেতু বিজেপিৰ চৰকাৰ আৰু প্ৰায় 2 বছৰ আছে মই সেই কৰ্মীসকলক সুবিধাৰ পৰা বঞ্চিত কৰিব খোজা নাই মই আপোনালোকৰ লগত সোমাম গাঁৱে গাঁৱে যাম সকলোকে আঁকোৱালি ল'ম আৰু তেখেতসকলক